যিসকল গৃহিণীয়ে পাকঘৰত ভাতো বনায় আৰু অকণমান বোলে নিজে আৰ্নিং কৰি থাকিব বিচাৰে তেওঁলোকৰ কাৰণেতো এইটো বেষ্ট অপশ্যন হ'ব মই ভাবোঁ হয়নে যদি কটনে আৰম্ভ কৰে ন কটনে প্ৰথম চিন্তা কৰে তাৰপিছত সমগ্ৰ অসমে চিন্তা কৰে ভাৰতে চিন্তা কৰে বুলি কয় এওঁলোকে চিন্তা কৰিলে আৰু সেই চিন্তাৰ ফচল আজি এয়া বোকাখাতৰ পেৰা ওৰাঙৰ ৰসগোল্লা ৰামদিয়াৰ দৈ সেইবিলাক বস্তু আমি কেতিয়াও মানে একেটা জেগাতে কেতিয়াও পোৱা নাছিলোঁ নাপায় এতিয়া পাব গ্ৰ' হাব নামটো কেলে দিয়া হ'ল ইমান বেছি স্মাৰ্ট ৱৰ্ক হয় আৰু যিটো স্মাৰ্ট ৱৰ্কৰ কাৰণেই এই গ্ৰ' হাবৰ জন্ম হৈছে মহিলাৰ বাবে খুব ভাল এটা বহুত ভাল হয় কাম হ'ব হয়নে তো মহিলা কেনেকৈ উপকৃত হ'ব আমাৰ অসমৰ বাহিৰত থকা মোৰ জেঠাই জেঠু পেহা পেহী বা ভিনদেউ যিসকললৈ আমি এই প্ৰডাক্টবিলাক পঠিয়াই থাকিব লাগে তেওঁলোকে এতিয়া নপঠিয়ালেও হ'ব আৰু আপোনালোকে খুব ধুনীয়াকৈ গ্ৰ' হাবটো ডাউনলোড কৰি তাতে অৰ্ডাৰ দিব বুলি আশা কৰিছোঁ GI টেগ থকা অসমৰ গামোচা জাপি মুগা চিল্ক কাজি নেমু ভোট জলকীয়াটোক অকণমান পিছলৈ থৈছোঁ নাগালেণ্ডৰ ভোট জলকীয়া আপোনালোকে ক'ব পাৰে মণিপুৰৰ ফিৰিঙতি জলকীয়া আপোনালোকে ক'ব পাৰে মেঘালয়ৰ হালধি আপোনালোকে ক'ব পাৰে এই যিবিলাক সামগ্ৰী উত্তৰ পূৰ্বাঞ্চলৰ এই উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰীসমূহ এতিয়া আপুনি ঘৰতে বহি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ কোন আহিছে কিয় আহিছে কি কাৰণে আহিছে আপোনালোকে নিশ্চয় থাম্বনেইল আৰু হুকলাইন কেইটা শুনি পেলাই গম পাইছে গতিকে পুনৰ এবাৰ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো শেষলৈকে এইকাৰণেই চাব বহুতখিনি তথ্য দিবলৈ গৈ আছোঁ প্ৰথমে শুনি লওক মই কোৱা কথাকেইটা এবাৰ GI টেগ থকা অসমৰ গামোচা জাপি মুগা চিল্ক কাজি নেমু ভোট জলকীয়াটোক অকণমান পিছলৈ থৈছোঁ নাগালেণ্ডৰ ভোট জলকীয়া আপোনালোকে ক'ব পাৰে মণিপুৰৰ ফিৰিঙতি জলকীয়া আপোনালোকে ক'ব পাৰে মেঘালয়ৰ হালধি আপোনালোকে ক'ব পাৰে কাঁহ পিতলৰ সামগ্ৰী আপোনালোকে ক'ব পাৰে মেটেকাৰে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ আপোনালোকে নাম ল'ব পাৰে ইয়াৰ লগতে ত্ৰিপুৰাৰ ঝাৰু ঘৰত দিয়া ঝাৰু আৰু ইলাচি তেওঁলোকে GI টেগ পাই থৈছে আৰু এই যিবিলাক সামগ্ৰী উত্তৰ পূৰ্বাঞ্চলৰ এই উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰীসমূহ এতিয়া আপুনি ঘৰতে বহি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব ব্যৱসায় কৰিব পাৰিব কিনিব পাৰিব বেচিব পাৰিব কেৱল অসমৰে নহয় ভাৰতবৰ্ষৰে নহয় পৃথিৱীৰ বিভিন্ন প্ৰান্তত থাকি এই উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰীসমূহৰ সোৱাদ জুতি আপোনালোকে ল'ব পাৰিব কিন্তু কেনেকৈ এই বিষয়ে জানিবলৈ পডকাষ্টটো শেষলৈকে চাব লাগিব মই আমন্ত্ৰণ কৰিছোঁ দুগৰাকী অতিথি আছে আজি প্ৰায় আমি আধা ঘণ্টা সময় কথা পাতিম আৰু এই দুগৰাকী অতিথিৰ ভিতৰত প্ৰথমগৰাকী অতিথি হৈছে শাকিল আহমেদ ডাঙৰীয়া আৰু আনগৰাকী থাকিব নীলোৎপলা চহৰীয়া গতিকে প্ৰথম আমি আমন্ত্ৰণ কৰিছোঁ শাকিল আহমেদ ডাঙৰীয়াক নমস্কাৰ শাকিল হয় নমস্কাৰ দ্বিতীয়বাৰৰ বাবে আপুনি বাৰ্তালাপলৈ আহিছে হয় প্ৰথমবাৰ আপুনি শিক্ষক হিচাপে আহিছে এবছৰৰ পিছত পৰিৱৰ্তন চাওক আজি এগৰাকী নিজে উদ্যোগী হিচাপে আমাৰ মাজলৈ আহিছে যাক আপোনালোকে কয় শব্দটো ভুল কোৱা হ'ব চাগে এণ্ট্ৰপ্ৰনাৰ বহুতে বেলেগ বেলেগকৈ কয় গতিকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা আপোনালোক ধন্যবাদ নামটো হৈছে গ্ৰ' হাব এটা গ্ৰ' আপ আমি জানো য'ত আমি ষ্টক ইনভেষ্ট কৰোঁ আৰু এইটো হৈছে গ্ৰ' হাব য'ত এই কথাখিনি আপোনালোকে গম পাব শাকিল কেনেধৰণে আৰম্ভ হ'ল কি কথা কি থাকিব ইয়াত বুজাই দিব লাগে হয় মানে মোৰ প্ৰথমতে ইচ্ছা আছিলে যে অসমত এনেকৈ আমি নৰ্থ ইষ্টৰ মাৰ্কেটত তেনেকৈ আমি এটা ই-কমাৰ্চৰ এটা প্লেটফৰ্ম বনাম যেনেকুৱা আমাৰ বেলেগ ই-কমাৰ্চ আছে আপোনালোকে গম পায় বহুত বস্তু অৰ্ডাৰ কৰে ঘৰতে বহি ডেলিভাৰী বয় আহি কিনে আপোনাৰ ড'ৰ ষ্টেপত ডেলিভাৰী প্ৰভাইড কৰি যায় তো যেতিয়া আমি প্ৰথমত তেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ ভাবিছিলোঁ যে মানে আল্টিমেটলি আমাৰ নৰ্থ ইষ্টৰ মাৰ্কেটটোত কেনেকুৱা হয় বাহিৰৰ পৰা বাহিৰৰ কোম্পানীসমূহ আহি নিজৰ প্ৰডাক্টখিনি চেল কৰি গুচি যায় তো যেতিয়া আমি ষ্টাৰ্ট কৰাৰ পিছত আমি যোনটো বস্তু ৰিয়েলাইজ কৰিলোঁ যে আমাৰ অসম বুলিয়ে নহয় নৰ্থ ইষ্টৰ বাকী ষ্টেটখিনিতো বহুতখিনি প্ৰডাক্টছ তেনেকুৱা আছে যোনখিনি আমি আমাৰ নেশ্যনেল লেভেল বুলিয়ে নহয় আমি গ্ল'বেলিও আমি প্ৰদৰ্শন সেইখিনি কৰিব পাৰোঁ বা সেইখিনি চেলেবল প্ৰডাক্ট হয় সেইখিনি জাষ্ট বিকজ অলপ এক্সপ'জাৰৰ অভাৱ মাৰ্কেট প্লেচৰ অভাৱ অলপমান কানেকশ্যনছৰ অভাৱৰ কাৰণে সেইখিনি বস্তু আমি বাহিৰত পঠিওৱা হওক বা বাহিৰত আমি প্ৰদৰ্শন কৰিবলৈ অসমৰ্থ হৈ থাকোঁ আমাৰ অসমৰ যোনখিনি ক্ষুদ্ৰ ব্যৱসায়ী বুলি কওঁ আমি স্মল স্কেলত যোনখিনি বিজনেছ কৰি থাকে মানুহখিনিয়ে তো সেইটো কাৰণত আমি অলপমান চেঞ্জ কৰি কিনে ভাবিলোঁ যিহেতু আমি এজ এ ষ্টাৰ্টআপ আমি আৰম্ভ কৰিছোঁ
তো ষ্টাৰ্টআপৰ এটা হেৰি থাকে যে সেই অৰ্গেনাইজেশ্যনটোৱে কিবা এটা প্ৰব্লেম ছল্ভ কৰিব লাগিব যোনটো জেগাত মানে আমি ষ্টাৰ্ট কৰিছোঁ বস্তুখিনি বা আমি ফাংচনেল হয় তো আমি ভাবিলোঁ আমি কিয় যিহেতু অসমৰে মানুহ গোটেইকেইজন আমাৰ এপ ডেভেলপাৰৰ পৰা আৰম্ভ কৰি টেকনিকেল ফিল্ডৰ পৰা আৰম্ভ কৰি চেলছ মাৰ্কেটিং এণ্ড দেন ফাউণ্ডাৰ যিমান কেইজন আছোঁ আমি আমাৰ এডভাইজাৰী গোটেইকেইজন মানুহে আমাৰ অসমৰে হয় তো আমি কি ভাবিলোঁ যে অসমৰ কাৰণে যদি আমি কিবা এটা এনেকুৱা কৰিব পাৰোঁ তেতিয়াহ'লে মানুহখিনিৰো ছাপোৰ্ট পালে ভাল বা মানুহখিনি আঁকোৱালিও লৈছে তেনেকৈ যেতিয়া আমি আহিছিলোঁ মাৰ্কেটত বহুতখিনি মানুহে আমাৰ লগত মানে আমি কৈছিলোঁ যে এনেকুৱা কোলাবৰেশ্যনৰ কাৰণে হওক বা আমি তেনেকুৱা বিচাৰিছোঁ মানুহ আহি কিনে আমাৰ লগত কানেক্ট হওক এতিয়া ভালেখিনি মানুহ আমাৰ লগত কানেক্ট হৈছে আৰু ৰেছপন্সো ভাল তাৰে কাৰণে তো আমি সেইটোৱে ভাবিছোঁ অকল আমাৰ যোনটো এপ গ্ৰ' হাব এইটো আমাৰ প্লে ষ্ট'ৰতো আছে এণ্ড ৱেবছাইটো আছে আমাৰ দুটা জেগাতে আমি ফাংচনেল হয় তো তাতে মানে কেনেকুৱা হয় ধৰক আপুনি এটা ভিলেজ এৰিয়াত বা স্মল টাউনত আপুনি কিবা এটা বস্তু মেনুফেকচাৰ কৰি আছে বা বনাই আছে বাট সেইখিনি আপুনি বস্তু বাহিৰত চেল কৰিব পৰা নাই যোনটো কাৰণত আপোনাৰ যোনটো বিজনেছ সেইটোক আপুনি প্ৰাইমাৰী বিজনেছ হিচাপে ল'ব পৰা নাই আপুনি এটা অপশ্যন হিচাপে ৰাখিছে তাক কাৰণ বস্তুখিনি আপোনাৰ বিক্ৰী হোৱা নাই তাৰ কাৰণে আমি কি কৰিছোঁ আমাৰ ইয়াতে যোনটো এপ বা ৱেবছাইট হয় দুটাতে ছাৰ্ফেচটো কেনেকুৱা হয় এজন মানুহে বিক্ৰীও কৰিব পাৰে আমাৰ এপৰ পৰা এজন মানুহে চেলো কৰিব পাৰে তো তেনেকুৱা দুটা ধৰণৰ ছাৰ্ফেচ আছে বোথ হয় আৰু যোনখিনি আপুনি প্ৰডাক্ট ক'লেই অকল GI টেগ প্ৰডাক্ট বুলিয়ে নহয় চব জেগাৰে এটা ইউনিক স্পেচিয়েলিটি থকা প্ৰডাক্ট কিছুমান থাকে নৰ্থ ইষ্ট বুলি নহয় গোটেই ইণ্ডিয়াৰে চব ষ্টেট বা হওক বা বেলেগ বেলেগ জেগাত কিছুমান বস্তু পায় যোনটো সেইটো জেগাটো তাৰ কাৰণে ফেমাছ তো সেই বস্তুখিনিত আমি অলপমান যাতে এটা মাৰ্কেট প্লেচ প্ৰভাইড কৰি কিনে মানুহখিনিৰো হেল্প হওক প্লাছ আমাৰ থ্ৰুৱেদি আমাৰ মাৰ্কেট প্লেচটোৰ থ্ৰুৱেদি আমি যাতে বিজনেছ টু বিজনেছ কানেক্ট কৰাব পাৰোঁ আৰু গোটেইখিনি বস্তু আমাৰ বাল্কতে হয় মেক্সিমাম হেৰিখিনি প্ৰডাক্টখিনি আমি বাল্কতে হেৰি কৰোঁ তো তেনেকুৱাই আমাৰ গোটেই কনচেপ্টটো মোৰ এটা বস্তু ভাল লাগিছে এওঁলোক কটনীয়ান হয় যিসকল জড়িত হৈ আছে কেইবাজনো কটনীয়ান হয় আৰু এটা কথা কয় ন যদি কটনে আৰম্ভ কৰে ন কটনে প্ৰথম চিন্তা কৰে তাৰপিছত সমগ্ৰ অসমে চিন্তা কৰে ভাৰতে চিন্তা কৰে বুলি কয় এওঁলোকে চিন্তা কৰিলে আৰু সেই চিন্তাৰ ফচল আজি এয়া আৰু লগত IITও জড়িত হৈ আছে ইয়াত কেনেকৈ অলপ পিছত আপোনালোকে গম পাব কিন্তু তাৰ মাজতে কৈ থওঁ আছাম ষ্টাৰ্টআপো জড়িত হৈ আছে এওঁলোকৰ লগত তেওঁলোকেও সহায় কৰিছে আৰু এটা কথা কৈ থ'ব পাৰি যে এটা আমাৰ এই বস্তুখিনি অৰ্গেনাইজ ৱেত নাছিল আজিলৈকে হয়নে একেটা প্লেটফৰ্মতে আমাৰ যিবিলাক আপুনি যে ক'লে মই GI টেগ থকা বস্তুখিনিৰ কথাহে ক'লো আমাৰ যিখিনি আমাৰ আগতে এটা কথা আছে ন বোকাখাতৰ পেৰা ওৰাঙৰ ৰসগোল্লা ৰামদিয়াৰ দৈ এটা আমাৰ জতুৱা হেৰি আছিলে হয়নে সেইবিলাক বস্তু আমি কেতিয়াও মানে একেটা জেগাতে কেতিয়াও পোৱা নাছিলোঁ নাপায় এতিয়া পাব আৰু এতিয়া সেই গ্ৰ' হাবে এইটো কৰিবলৈ গৈ আছে কেৱল অসমৰে নহয় ভাৰতবৰ্ষৰ নৰ্থ ইষ্টৰ সেই স্পেচিয়েল যিবিলাক বস্তু যেনেকৈ মই নামেই ল'লোঁ আমাৰ গামোচাখন আমাৰ ভোট জলকীয়া মাজুলীৰ মুখা ত্ৰিপুৰাৰ মণিপুৰৰ ঝাৰু ইলাচি এই সকলোবিলাক এই গ্ৰ' হাবতে আপোনালোকে পাব আৰু তাৰ পৰা আপোনালোকে কিনিবও পাৰিব আৰু তাৰ পৰাই আপোনালোকে বিক্ৰীও কৰিব পাৰিব এইটো এটা খুব ধুনীয়া যিটো আমি B2Bও কওঁ বা B2C কওঁ B2B কোৱা হয় বিজনেছ টু বিজনেছ আমাৰ টেগলাইনটো তেনেকুৱা হয় গ্ৰ' হাব কানেক্টিং B2B হয় অ'কে এতিয়া কেনেকৈ আৰম্ভ হ'ল প্ৰথম চিন্তাটো কটনৰ মজিয়াত হৈছিল নে ক'ৰবাত আড্ডা মাৰি থাকোঁতে কিবা কৰি প্ৰথম চিন্তাটো একচুৱেলি মই যেতিয়া পঢ়ি আছিলোঁ MBA কৰি থকা টাইমত আছিলে মোৰ MBAটোত মানে ৰিটেইল মেনেজমেণ্ট পেপাৰটো আছিলে ই-কমাৰ্চৰে শিকায় তাত ফিজিকেল ষ্ট'ৰ আমি যোনটো ফিজিকেলি দেখা পাওঁ দোকান আমি ৰিটেইল বুলি কওঁ যোনটো ইলেক্ট্ৰনিকেলি থাকে এইটোক আমি ই-কমাৰ্চ বুলি কওঁ তো তেতিয়াৰ পৰাই অলপমান চিন্তা এটা আছিলে যে কিবা এটা এইটো ছেক্টৰত কাম কৰিব পাৰিলে ভাল লাগিল হয় যিহেতু আমি ফাৰ্ষ্টতো মই MNCটো কাম কৰিলোঁ এণ্ড দেন ষ্টাৰ্টআপতো কাম কৰিলোঁ কৰাৰ পাছত যেতিয়া ইয়াতে আহি কিনে ৰিয়েলাইজ কৰিলোঁ যে ইয়াতে বহুতখিনি পটেঞ্চিয়েল হেৰি আছে প্ৰডাক্টছো আছে বহুতখিনি মাৰ্কেট প্লেচো আৰু নৰ্থ ইষ্টটোত এনেকুৱা মাৰ্কেট হয় বাহিৰৰ পৰা যিমান কোম্পানী আছে চবৰে চকু আছে নৰ্থ ইষ্টৰ ওপৰত আৰু গুৱাহাটী আমি যিহেতু গুৱাহাটীতে থাকোঁ গুৱাহাটীটো গেটৱে হয় আমি গুৱাহাটীত থাকি কিনে ইজিলি আমি 7 ষ্টেটছ কানেক্ট কৰিব পাৰোঁ আৰু যোনখিনি কথা মানে বহুতখিনি অৰ্গেনাইজেশ্যনছ এনেকুৱা আছে যেনেকুৱা আছাম ষ্টাৰ্টআপ হৈ গ'ল বা আপোনাৰ IITGৰ বায়'নেষ্ট হৈ গ'ল তেখেতসকলে ষ্টাৰ্টআপক আজিকালি বহুত ছাপোৰ্ট কৰে প্লাছ গভৰ্ণমেণ্টৰো আপুনি ফাণ্ড হেৰি দেখিছে ৰিচেণ্টলি বাজেট তাতেও যোনখিনি ব্যৱসায় কৰিব বিচৰা মানুহ তেখেতসকলক
ছাপোৰ্ট কৰা যায় তো সেইখিনি ছাপোৰ্টো আমি পাইছোঁ ভালেখিনি ছাপোৰ্ট আমাৰ কৰিছে তেখেতসকলে আৰু যিহেতু ইয়াৰে মানুহখিনিও অলপমান কমপ্লিকেটেড বস্তু ইমান ভাল নাপায় বাহিৰৰ ধৰক কিবা প্ৰব্লেম হৈ গ'ল যাতে কথা পাতিব পাৰে আমাৰ যিখিনি প্ৰব্লেম আছে তেখেতসকলৰ লিষ্টিঙতে হওক প্ৰডাক্ট লিষ্টিঙতে হওক বা নিজৰ বস্তুখিনি ৱেবছাইটত সজাব পাৰে আমি গোটেইখিনি কৰি দিওঁ এনেকুৱা বাকী বেলেগ যোনবোৰ কোম্পানী থাকে কিছুমানে এনেকুৱা কাম কৰে বাট তেখেতসকলৰ অকল নৰ্থ ইষ্টক ফ'কাছ কৰি নহয় বা এইবোৰ প্ৰডাক্ট চব প্ৰডাক্ট তেখেতে আল্টিমেটলি চাই য'ত প্ৰফিটটো বনে সেইটো চাই বাট আমি যিহেতু ইয়াৰে থলুৱা মানুহ আমাৰ এটা আৱেগ এটাও আছে বহুতখিনি বস্তুক লৈ তো সেইটো কাৰণত আমি তেনেকেই অলপমান আমি আৱেগত কিন্তু বহুত বস্তু হেৰুৱাও যায় যায় আমি কৈ আছো ন আমি অসমীয়া ল'ৰা ছোৱালীয়ে পাতিছো কটনৰ ল'ৰাকেইটাই কৰিছে কটনৰ ছোৱালীকেইজনীয়ে লগ লাগি এইটো কৰিছে আৱেগিক হৈ পেলাই আমি বিজনেছৰ কথা নাভাবি পেলাই আমি কেতিয়াবা হেৰুৱাই দিওঁ এই আৱেগ শব্দটো কোৱাৰ লগে লগে মই কৈছো মানে যেতিয়া আপুনি কিবা এটা কৰিব যায় যিকোনো বস্তু এটা ভাল বস্তু এটা কৰিব যায় বা অলপমান এক্সট্ৰা বস্তু এটা কৰিব যায় নতুন বস্তু এটা কৰিব যায় ত্যাগটো কৰিবই লাগে সেইটো হয় চব জেগাতে থাকে তো আমিও ধৰক যেতিয়া আগতে মই যেতিয়া জব কৰি আছিলোঁ তেতিয়া লাইফটো বেলেগ আছিলে এতিয়া লাইফটো বেলেগ বহুত বেলেগ বহুত বস্তু ধৰক আগতে কমকৈ কৰিব লগাও কৰিলেও হৈ গৈছিলে যে চাকৰিহে কৰি আছোঁ বাট এতিয়া যেতিয়া আমি ব্যৱসায় হিচাপত ভাবোঁ কাৰণ আমি অকল নিজৰটো নহয় ইয়াতে আমাৰ লগতে বহুতখিনি মেন পাৱাৰো জড়িত হৈ থাকে এমপ্লয়িজো আছে আমাৰ তেজপুৰ হওক ধুলীয়াজান দেন আপোনাৰ বঙাইগাঁও এনে চব অসমৰে গোটেইখিনি মানুহে ক'লো যিমানখিনি এমপ্লয়িজ আছে গোটেইখিনি অসমৰে হয় প্লাছ আমি ইণ্টাৰ্ণশ্বিপো প্ৰভাইড কৰোঁ ইণ্টাৰ্ণশ্বিপ আমি অলৰেডি গুৱাহাটী ইউনিভাৰ্চিটিৰ MBA ডিপাৰ্টমেণ্টৰ কৰোৱা গ'ল প্লাছ এইবাৰ EILM কলকাতা তাৰেও কেইজনমান অসমৰে ষ্টুডেণ্ট তেখেতসকলক আমি ইণ্টাৰ্ণশ্বিপ প্ৰভাইড কৰিলোঁ তো সেইখিনি কৰিব গ'লে আমি বহুত বস্তু ত্যাগ কৰিব লগা হয় হয়তো ক'ৰবাত বেছিকৈ ফুৰিব যাব পাৰিলোঁ হয় অলপমান আড্ডা মাৰিব পাৰিলোঁ হয় এইটো বয়সটো তেনেকুৱা হয় সেইখিনি বস্তু হেৰুৱা যায় লগতে শিকাও যায় বহুত জেগাত ব্যৱসায়ত ঠগ বস্তুটো থাকে ঠগো খোৱা যায় ঠগ খাই খাই শিকিব লাগিব তো আৰু আল্টিমেটলি কথাটো হ'ল যিমান জলদি আপুনি ষ্টাৰ্ট কৰে সিমান জলদি ঠগ খোৱা ষ্টাৰ্ট হয় সিমান জলদি শিকিব পাৰি যিমান লেট আমি ষ্টাৰ্ট কৰিম সিমান লেটকৈ ঠগটো খাম আৰু লেটকৈ শিকিম সেইটোৱে ৰিয়েলাইজ কৰা গৈছে MBA ষ্টুডেণ্ট নপুৰা গম পায় আৰু এটা কথা মই সুধো আন যিবিলাক প্লেটফৰ্ম আছে মই নাম নোলোৱাকৈ কৈছোঁ তাত ভুলৰ জিমটো যদি চাৰ্চ কৰে ভুলৰ জিমটো যিটো আমি গা ঘঁহিবলৈ ব্যৱহাৰ কৰোঁ সেইটো 200 টকা হয় চাবচোন আপুনি কেতিয়াবা চাৰ্চ কৰি চাব ঝাৰু তেনেকে কিবা কিবি মানে ইমান বেছি প্ৰাইচ জলকীয়া ভোট জলকীয়া বাৰু পায় ক'ৰবাত চাগে এনেকৈ চাৰ্চ কৰিলে পায় নে নাপায় মই ইমান অৰিজিনেল অথেণ্টিক নাথাকিব সেই দামটো ইয়াত কেনেকুৱা হ'ব আমাৰ যিটো লোকেল বস্তু হ'ব দামৰ পাৰ্থক্যটো কেনেকুৱা হ'ব মানে আপুনি যোনটো নাম নোলোৱাকৈ কিছুমান প্লেটফৰ্মৰ নাম ক'লে তাতে তেখেতসকলক দুখ দিও আপুনি লাভ নাই কোম্পানীখিনি বাহিৰৰ হয় প্লাছ এটা কষ্ট এটা থাকেতো আপোনাৰ লজিষ্টিক কষ্ট আপোনাৰ ট্ৰান্সপৰ্টেশ্যনে হওক বা আপোনাৰ পেকেজিং হওক এডভাৰটাইজিং প্ৰমোশ্যনৰ কথাও থাকে প্লাছ বস্তুখিনি তেখেতসকলে এনেকুৱা একদম স্মল এৰিয়াৰ পৰাই লয় সৰু জেগাৰ পৰাই লৈ কিনে আকৌ ষ্টক কৰাৰ কথা থাকে সেইটো কাৰণত কষ্টিংটো বাঢ়ি যায় অলপমান আৰু অলপমান বেছিও হয় বাৰু সেইখিনি অলপমান যোনটো আপোনাৰ ল'বলগীয়া আল্টিমেটলি তেখেতসকলে কৰি আছে কি বস্তুখিনি চেল কৰি আছে সেইটোৱে মটিভ বাট এনেকুৱা নহয় যে বাইং চেলিং দুটাই কানেক্ট কৰোৱা বস্তুটো তেখেতসকলে কৰাই থকা নাই নিজে বস্তুখিনি লৈ কিনে নিজৰ যোনটো ষ্টক আছে তাত ষ্টক কৰি আছে কেতিয়াবা ফচি যায় বস্তু তেতিয়াও আপোনাৰ যোনখিনি ব্যৱসায়ীয়ে তাতে প্ৰডাক্টখিনি প্ৰভাইড কৰিছে পইচাটোও ফচি থাকে ডেড ষ্টক বুলি কওঁ আমি ডেড ষ্টক বুলি কোৱা হয় এইটো তেনেকুৱা হৈ গ'লে অলপমান দিগদাৰি পৰি যায় অলপমান কষ্টিংটো তেতিয়া বঢ়াবলগীয়া হৈ যায় বাট আমাৰ ইয়াতে যিহেতু গোটেইখিনি বস্তু লোকেলি হৈ আছে সেইটো কাৰণত আমি আমাৰ কষ্টিংটো বাকী হেৰিত জেগাবোৰতছে বহুতখিনি ভালেখিনি কম পোৱা যায় আৰু অথেণ্টিক পোৱা যায় এতিয়া কথা হ'ল আপোনালোকৰ মোবাইলত গ্ৰ' হাব এপটো থাকিবই লাগিব মানে এইকাৰণে থাকিব লাগিব যদি বোলে নাগালেণ্ডৰ আমি কিবা এটা বস্তু খাব বিচাৰিছোঁ হালধি হওক নাগালেণ্ডৰ ভোট জলকীয়া নাগালেণ্ডৰ বোলে ভোট জলকীয়া খাব বিচাৰিছোঁ বোলে আপোনালোকে ত্ৰিপুৰাৰ বোলে ঝাৰু এডাল লাগে বা ইলাচি এটা খাব বিচাৰিছোঁ ত্ৰিপুৰাৰ বা আপোনালোকে বোলে মেঘালয়ৰ হালধি এয়া খাব বিচাৰিছোঁ ঠিক তেনেধৰণে এই বস্তুখিনি যদি আপোনালোকক লাগে তেতিয়াহ'লে গ্ৰ' হাব এপটো প্ৰয়োজন হ'ব কাৰণ আমিতো সদায় আৰু নাগালেণ্ড যাব নোৱাৰোঁ সদায় মণিপুৰ ত্ৰিপুৰাটো সদায় যাব নোৱাৰোঁ ক্লিক কৰক ঘৰতে দি থৈ যাব এতিয়া কথাটো হ'ল ক'ত পাব
গুৱাহাটীৰ মানুহখিনিয়েতো পাব আমাৰ ডেলিভাৰী আমাৰ ফালৰ পৰা কৰোৱা হয় সেই ডেলিভাৰীটো আমাৰ ফালৰ পৰা কৰোৱা হ'ব তেতিয়াহ'লে জেগাত পাই যাব আৰু মানে অকল সেইখিনিয়ে নহয় যে আমি লোকেলি বস্তুখিনি চেল কৰি আছো যিহেতু আমাৰ ধৰক এতিয়া বাক্সাত যেনেকুৱা নেমু প্ৰডাকশ্যন হয় বা কাৰ্বি আংলঙত আদা প্ৰডাকশ্যন হয় যোনে লাৰ্জ স্কেলত কৰি আছে তেখেতসকলে লোকেলি বস্তুখিনি চেল কৰিবলৈ নাপায় আমি কি কৰোঁ সেই বস্তুখিনি বাহিৰত এক্সপৰ্টো কৰোঁ আমি এট দিছ মোমেণ্ট অফ টাইম আমি পেন ইণ্ডিয়াই চাই আছোঁ বাট আমাৰ ইন ফিউচাৰ যেতিয়া মানুহৰ পৰা আৰু ভাল ছাপৰ্ট পাম বা আমি অলপমান যেতিয়া ষ্ট্ৰঙো হৈ যাম তেতিয়া আমাৰ বাহিৰত এক্সপৰ্ট কৰাৰো সেইটো প্লেনিং আছে বাহিৰত মানে যেনেকুৱা চাহটো হৈ গ'ল অৰ্গেনিক টি সেইখিনিও আমাৰ মানে টি বৰ্ডৰ পৰাই হেল্প প্ৰভাইড কৰিব অলৰেডি মিটিঙো হ'ল তেনেকৈ বাহিৰতো আমি পঠাম আৰু বাহিৰত পঠালে তেতিয়াহ'লে কি হয় আপোনাৰ সেই যোনখিনি লাৰ্জ স্কেলৰ প্ৰডাকশ্যন হয় সেই বস্তুখিনি সেই মানুহখিনিৰ অলপ আল্টিমেটলি চেনেলৰ কথাটো কানেকশ্যনৰ কথা এটা স্মল টাউন বা এটা ভিলেজ এৰিয়াত মানুহখিনিয়ে সেই কানেকশ্যনখিনি নাপায় কাৰণে লোকেলি চেল কৰিবলগীয়া হৈ যায় বা কেতিয়াবা পচি যায় কিছুমান বস্তু বেয়া হৈ যায় পেলাই দিবলগীয়া হয় সেইখিনি বস্তুত আমি হেল্প কৰিম বাহিৰত এক্সপৰ্ট কৰিবলৈ এতিয়া মোৰ বাহঁত বা কোনোবা মোৰ পৰিয়ালৰ লোক থাকে ধৰা পুনেত থাকে মুম্বাইত থাকে বেংগলোৰত থাকে মোৰ ঘৰৰ মানুহ থাকে ইয়াৰ পৰা প্ৰায়ে আমি বস্তু পঠিয়াই থাকিব লাগে বা ইয়ালৈ আহিলে তেওঁলোকে ঘৰৰ চাউলকেইটা নেমুকেইটা কাজি নেমুকেইটা এইকেইটা লৈ মেলি তেওঁলোকে যাব বিচাৰে তো এতিয়া তাত বহি অৰ্ডাৰ দিলে পাব মানে ভাৰতবৰ্ষৰ য'তেই আমাৰ অসমীয়া মানুহখিনি আছে পাই যাব পাক্কা তেতিয়াহ'লে চিন্তা নাই মই এই কথাটোৱে ভাবি আছিলোঁ মোৰ সেই মাহী জেঠাই পেহী যিসকল আছে বাহঁত য'ত আছে এতিয়া আৰু তোমালোকলৈ মই পঠিয়াই নাথাকোঁ নিজে অৰ্ডাৰ দি ল'বা এপটো ডাউনলোড কৰি ল'বা খালি গ্ৰ' হাব এপটো মনত কৰিবা আৰু তোমালোকে সেই গ্ৰ' হাব এপতে সকলোবিলাক বস্তু অৰ্ডাৰ দিব পাৰিবা মই ক'লোৱে কি পাৰিবা গতিকে জেঠাই মাহী বা পেহী যোন আছা য'ত আছা আৰু ভাৰতবৰ্ষৰ তোমালোকে ট্ৰাই কৰিবা আৰু ভাৰতবৰ্ষৰ বাহিৰত আমি গোটেই প্ৰডাক্টটো একেলগে ষ্টাৰ্ট কৰিব নোৱাৰোঁ সেইটো হয় এক্সপৰ্টৰ বহুতখিনি আপোনাৰ ৰুলছ ৰেগুলেশ্যনছো আছে কাষ্টমাৰৰ কথাও আহি যায় তো তাৰ কাৰণে আমি ইনিচিয়েলি কেইটামান প্ৰডাক্ট দি ষ্টাৰ্ট কৰিম যোনখিনি ধৰক কাষ্টমাৰত বোলে অলপমান ৰখিও গ'ল বাট গেলি পচি যোৱা নাই যেনেকুৱা চাহ আমি পাৰোঁ চাহ পাৰা যায় বা ধৰক জিঞ্জাৰটোও পাৰা যায় ইমান ইজিলি বেয়া হৈ নাযায় আদা যোনটো তেনেকৈ আমি অলপ প্ৰডাক্ট দিয়ে ষ্টাৰ্ট কৰিম বা কেন ফাৰ্নিচাৰ যোনটো আছে বা বেতৰ সামগ্ৰী যোনটো প্ৰডাক্ট আছে চাদৰ মেখেলা পৰা যাব আৰু কাষ্টমে কোনখিনি একচুৱেলি ধৰে এতিয়া নেমু টেঙাটো আমাৰ যদি আমি ইয়াৰ পৰা বোলে লৈ গ'ল বাহিৰত গৈ পেলাই বোলে পুলি হৈ গ'ল কিছুমান বস্তু কাষ্টমে সেইবিলাকৰ কাৰণেতো ধৰে ন যাতে আমাৰ GI টেগটো আমাৰ লগত আছে ইয়াৰ পৰা যাতে গৈ পেলাই বেলেগক নহওকগে আমাৰ লেচুটো তেনেকুৱাও হয় প্লাছ আপোনাৰ লিগেল ডকুমেণ্টেশ্যনৰ কথাও ইণ্টাৰনেশ্যনেল ৱাটাৰ আহি যায় বা ইণ্টাৰনেশ্যনেল ট্ৰেড আহি যায় ইণ্টাৰনেশ্যনেল ট্ৰেডত মানুহে ধৰক এতিয়া আমি কৰি আছোঁ ভাল ইণ্টেনশ্যনত কিছুমান মানুহে সেই শ্বিপমেণ্টৰ নামত এইবিলাক বেলেগ কামো কৰে কিছুমানে সেইবোৰৰ কাৰণে চেকিং হয় আল্টিমেটলি যাৰ কাৰণে অলপমান ডিলে হৈ যায় কেতিয়াবা লাগ বেয়া থাকিলে কেতিয়াবা বহুত ডিলে হৈ যাব পাৰে দিল্লী যাব সেইটোৱে প্ৰব্লেমটো সেইটো আছে কিছু সমস্যা আছে আৰু সমস্যাৰ মাজে মাজে যুঁজি আছে এওঁলোকে আৰু এতিয়া গ্ৰ' হাবত কিমান এমপ্লয়ী আছে আৰু কোনে কি কাম ভগাই লৈছে কেনেকে এপটো চলি আছে অকমান এতিয়া আমাৰ টোটেল এমপ্লয়ী 10 জন গোটেইকেইজন মিলাই আৰু ইণ্টাৰ্ণশ্বিপটো সেইটো আমি ইণ্টাৰ্ণশ্বিপ হিচাপে ধৰোঁ 5 জনে টোটেল কমপ্লিট কৰিলে আমাৰ এপ ডেভেলপাৰ মংগলদৈৰ হয় তাৰপিছত আমাৰ HR যোনজনী হয় HR তেখেতে আগতে ICICI বেংকত কৰি আছিলে শ্বি ইজ ৱৰ্কিং উইথ আছ ৰাইট নাও তাৰপিছত আগৰ এজনী ছোৱালী আছিলে তাই আপোনাৰ ই-কমাৰ্চ প্লেটফৰ্ম এটাতে কৰি আছিলে তেনেকুৱাই হয় আৰু মানে মানুহখিনিও সিহঁতেও যোনখিনি আমাৰ লগত এমপ্লয়ীখিনিও আহিছে তেখেতসকলেও বিচাৰিছে যে আমি ইয়াৰে লোকেল মানুহৰ কাৰণে বা লোকেল কোম্পানী হিচাপত এটা মানে সেৱা টাইপৰ তেনেকৈ কৰি আছে তেখেতসকলে এনেকুৱা নহয় যে আমিও তেখেতসকলৰ লগত বহুত হাঁহি ফূৰ্তি ধেমালিত আৰু গোটেইকেইজন য়াঙে হয় আমি তেনেকৈ ভালকৈ কামখিনি আগবঢ়াই লোৱা গৈছে আৰু চিৰিয়াছ হয় গোটেইকেইজন কোৱালিফাইড হয় মাষ্টাৰ্ছ কৰাই হয় মেক্সিমাম ডিব্ৰুগড় ইউনিভাৰ্চিটি আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি তেনেকুৱা ষ্টুডেণ্ট হয় আমিতো কটনতে পঢ়া তেনেকৈ আৰু হৈ আছে গোটেইখিনি অসমৰে মানুহখিনি ষ্টাৰ্টআপে কেনেকৈ হেল্প কৰিছে আছাম ষ্টাৰ্টআপে বা আছাম ষ্টাৰ্টআপে আমাক কি কৰে আমাৰ আছাম ষ্টাৰ্টআপে গাইডেঞ্চো প্ৰভাইড কৰে মেমসকলে আমাক ইনকুবেশ্যন আমি এপ্লাই কৰিছোঁ টাইম লাগে অলপমান লেন্দি হয় প্ৰচেছটো দেন আমাৰ এই যোনখিনি হেণ্ডলুম হেণ্ডিক্ৰাফ্ট হৈ গ'ল বা থলুৱা স্মল স্কেলত যোনখিনি ৱাটাৰ হাইজিন প্ৰডাক্ট হৈ গ'ল বা আপোনাৰ আচাৰ এনেকুৱা টাইপৰ প্ৰডাক্ট যোনবোৰ হ'ল স্মল বিজনেছমেন যোনখিনি আছে
সেইখিনিক আমাক কানেক্ট কৰাত হেল্প কৰে সেইখিনিত মানে আমাৰ প্লেটফৰ্মত অনবোৰ্ড কৰাবলৈ তেখেতসকলে আমাক সেই কানেকশ্যনছখিনি প্ৰভাইড কৰে তেখেতসকলৰ হেল্প হয় কাৰণ তেখেতসকলৰ বস্তুখিনি যদি চেল হয় আৰু মটিভেট হৈ কিনে তেখেতে ভালকৈ বস্তুটোত বিজনেছটোক চিৰিয়াছলি লৈ কিনে আগবাঢ়িব পাৰে যে নহয় আমাৰ বস্তুটোৰ ডিমাণ্ড আছে বা ইয়াত চেল হ'ব পাৰে তেনেকৈ হেল্প কৰে আৰু গাইডেঞ্চো দিয়ে ডেফিনেটলি বেছি আৰু এটা কথা মই সুধি থওঁ যিহেতু তোমালোকে খুচুৰা যিটো সৰু সৰু মানে কম পৰিমাণৰ প্ৰডাক্টৰ যিটো তোমালোকে হাত দিয়া নাই লাৰ্জ স্কেলত যিহেতু কৰিবলৈ গৈছা মেইনলি লাৰ্জ স্কেলত কৰিব যাওঁতে ব্যৱসায়ীখিনি যিখিনি বিক্ৰেতা তেওঁলোকৰ প্ৰতি বেছি দৃষ্টি দিয়া হৈছে দৃষ্টিটো মানে কেনেকুৱা হৈ যায় চাওক তেওঁলোকক টাৰ্গেট কৰা হৈছে নেকি মানে আল্টিমেটলি আমাৰ এইটো B2B কেনেকুৱা হয় বস্তুখিনি বাল্কতে বাইং এণ্ড বাল্কতে চেলিং হয় ঠিক আছে এতিয়া ধৰক আপোনাৰ এটা এক্সাম্পল দিছোঁ ধেমালিতে দিছোঁ বাৰু ধৰক আপোনাৰ তিনিচুকীয়াত এজন মানুহ বহি আছে তেখেতে এটা আচাৰ অৰ্ডাৰ কৰিলে এতিয়া আমাৰ ইয়াৰ পৰা যদি সেই আচাৰৰ দামটো কিমান হ'ব মেক্সিমাম 100 টকা এতিয়া 100 টকাৰ বস্তুটো যদি আমি তিনিচুকীয়াত পঠাব যাওঁ পেকিং কষ্ট ট্ৰেন্সপৰ্টেশ্যন কষ্টটো আহি যাব প্লাছ ধৰক এতিয়া অনলাইন বস্তুবোৰ কেনেকুৱা হয় ধৰক অৰ্ডাৰ কৰিলে যেনিবা মই পঠিয়াই দিলোঁ তাৰপিছত ৰিটাৰ্ণ কৰি দিম মই নকৰে বাৰু এক্সাম্পল দিছোঁ তেতিয়া আকৌ ৰিটাৰ্ণ আকৌ সেইটো মই 100 টকাৰ বস্তুটো আকৌ মই পঠাব গ'লে কষ্টিং পৰিল ৰিটাৰ্ণ কৰিবলৈ আকৌ আমাৰ কষ্টিং পৰিল তো আমাক B2C প্লেন নাই বুলি নকম আমি মানে খুচুৰাৰ কথা যোনটো আপুনি সুধিলে হয় B2C বুলি কয় এইটো বিজনেছ টু কাষ্টমাৰ সেইটো আমি কৰাৰ প্লেন আছে সেইটো আমি কেতিয়া কৰিব পাৰোঁ যেতিয়া আমাৰ নেটৱৰ্কিং ষ্ট্ৰং আমাক চব ডিষ্ট্ৰিক্টে অলৰেডি মানুহ আমাৰ লগত জড়িত হৈ গ'ল তাতে আমাৰ চেনেল আছে আমি তাৰ পৰা মানে তিনিচুকীয়াৰে কোনোবা এটা জেগাত আমাৰ আছে চেনেল তাৰ পৰা আমি ইমিডিয়েট পঠাই দিব পাৰোঁ যোনটো ডাঙৰ কোম্পানীখিনিয়ে কৰিব পাৰে কাৰণ তেখেতসকলে ইমান দিনৰ পৰা কৰি আছে বস্তুটো ষ্টক মেনেজমেণ্টত তেখেতসকলৰ ইজি হৈ যায় আমাৰ প্লেনো আছে তেনেকৈ এতিয়া কিছুমান প্ৰডাক্ট যেনেকুৱা আপোনাৰ কেন ফাৰ্নিচাৰ হৈ গ'ল বা মেখেলা চাদৰ বা চিল্কৰ এনেকুৱা বস্তু সেইবিলাক দুটা জোৰা পাৰি সেইবোৰ পাৰি বাট সেয়ে আৰু এই যেনবোৰ ধৰক এতিয়া নেমু টেঙাই যদি 5টা অৰ্ডাৰ কৰে কোনোবাই আমি কেনেকৈ পঠিয়াম সেইটো কাৰণত আমি বৰ্তমান হাত দিয়া নাই বুজিছোঁ চ' এয়া হৈছে আৰু এটা কথা সুধো গ্ৰ' হাব নামটো কেলৈ দিয়া হ'ল গ্ৰ'ৰ লগত হাবৰ লগত গ্ৰ' এটা গ্ৰ'য়ে শুনিছোঁ মই গ্ৰ' আপ তাৰপিছত এতিয়া সেইকাৰণে মই গ্ৰ' যে কৈ আছোঁ গ্ৰ'ৰ লগত আপোনালোকে যদি ষ্টকৰ কাৰণে গ্ৰ'টো এপ ডাউনলোড কৰিছে লগত গ্ৰ' হাবো কৰিব আল্টিমেটলি দুটাতে ট্ৰেডিঙে হয় সেইটোতো ট্ৰেডিঙে এইটো ট্ৰেডিঙে হয় তো গ্ৰ' হাব নামটো এতিয়া হাব মানে এটা জেগা য'ৰ পৰা জানে আপুনি এটা ঘৰ টাইপ চাওঁ আমি য'ত তাত য'ৰ পৰা আমি গ্ৰ' কৰিব পাৰোঁ চবে মিলে এতিয়া আমি গ্ৰ' কেতিয়া কৰিম যেতিয়া বাকী আমাৰ চেলাৰ্ছ আৰু বায়াৰ্ছখিনিও গ্ৰ' কৰিব নিজৰ প্ৰডাকশ্যন বেছি কৰিব নিজৰ চেলো বেছি হ'ব সেইটো কাৰণত নামটো আমি তেনেকৈ ৰাখিছোঁ গ্ৰ' হাব য'ৰ পৰা গ্ৰ' কৰিব পাৰিম মেণ্টেলিটিটো তেনেকুৱা আছিলে কোনে দিলে গ্ৰ' হাব নাম মই নামটো মই দিছোঁ হয় এইটো এটা চিন্তাত আহিছে চাগে গ্ৰ' হাব নামটো টাইম লাগিছিল লগোটো বনাবলৈ এতিয়া আমাক দেখিবলৈ বহুত বস্তু চিম্পল লাগে নামটোৱে হওক বা আপোনাৰ এতিয়া কপিৰাইটো আহি যায় মানে কিছুমান অলৰেডি গ্ৰ' নামটো বহুত কমন হয় মানে এটা কোম্পানী ষ্টাৰ্ট কৰিব গ'লে বহুত ধৰণৰ মানে এইখিনি কৰিব গ'লেও আপোনাৰ বহুত নৰ্মছ থাকে আপোনাৰ কোনোবাই এইটো কালাৰ লৈ থৈ দিছে কোনোবাই এইটো ডিজাইন লৈ থৈ দিছে কোনোবাই এইটো ডমেইন নেম লৈ থৈ দিছে ডমেইন পোৱা নাযায় তো সেইবোৰ গোটেই বস্তুবোৰ মিলাই কিনে চাব লাগে যে আমি কোনটো কৰিলে যোনটো ইউনিক হয় মানে আল্টিমেটলি আপুনি নতুন বস্তু এটা কৰিব লাগে তো নতুন বস্তু বিচাৰি পোৱাতে বহুত টান হৈ যায় আইডিয়াই হওক বা বস্তুৱেই হওক সেইটোৱে ঠিক আছে শাকিল আহমেদ এয়া আছিলে আৰু এইবাৰ মই আমন্ত্ৰণ কৰিম নীলোৎপলা চহৰীয়াক শাকিল কেনেকুৱা লাগিলে আৰু কিবা ক'বলগীয়া থাকি গ'ল নেকি এবাৰ নীলোৎপলাক মাতাৰ আগত সুধিলেছে কেনেকুৱা লাগিলে মানে এইটোৱে আশা কৰিম যে মানুহখিনিয়ে আৰু ভালকৈ আঁকোৱালি লওক বস্তুখিনি চাওক বস্তুখিনি কেনেকুৱা পাৰে আমাৰ লগত কানেক্টটো কৰক সোধক টাৰ্গেট কোনখিনি মানুহ সেইটো মোক কৈ দিয়া টাৰ্গেট নৰ্থ ইষ্টৰ গোটেইখিনি এতিয়া আপোনাৰ কাষ্টমাৰখিনি বা আপোনাৰ যোনখিনি অডিয়েঞ্চ থাকিব সেইখিনি ডেফিনেটলি অসমৰ মানুহ হ'ব তো আমিও যিহেতু অসমৰে মানুহ আমাৰ ফাৰ্ষ্ট কৰ্তব্যটো অসম হয় অসমটো আমি ভালকৈ কৰাৰ পাছত আমি ত্ৰিপুৰা মণিপুৰ মিজোৰাম বাকী ষ্টেটত অলপকৈ এক্সপাণ্ড কৰিব পাৰোঁ বাট সেই ফাৰ্ষ্ট আমাৰ ইচ্ছাটোতো সেইটোৱে যে অসমৰ মানুহখিনি ভালকৈ আঁকোৱালি লওক অসমৰ মানুহখিনি ভালকৈ মৰমত বস্তুটোত আমাকো হেল্প কৰক তেখেতসকলে নিজেও আমাৰ লগত জড়িত হওক চাকিল ইয়াত এই বিজনেছটো কৰিবৰ কাৰণে দোকানৰ প্ৰয়োজন নাই
এখন পাৰ্মানেণ্ট দোকানৰতো প্ৰয়োজন নাই বা তেওঁ নিজে এজন গেলামালৰ দোকানীও হ'ব নালাগে জাষ্ট স্মাৰ্ট ৱৰ্ক মানে হয়নে আৰু এইটো আপুনি চুট টাই পিন্ধি পেলাই স্মাৰ্ট ৱৰ্ক কৰিব পাৰে মানে ঘৰতে বহি আৰামছে এফালৰ পৰা কিনক এফালে বিক্ৰী কৰিব পাৰে মানে চিম্পল কেইজনমান আপোনাৰ কাষ্টমাৰ লাগে আপুনি কাষ্টমাৰখিনি গোটাই ল'ব পাৰে আপোনাক কোনো ধৰণৰ আপুনি এটা বস্তা দাঙিবও নালাগে আপুনি জাষ্ট এফালে অৰ্ডাৰ দিয়ক বস্তু আহিলে আপুনি মাজত ধুনীয়াকৈ তেওঁলোকক যোগান ধৰক ইমান বেছি স্মাৰ্ট ৱৰ্ক হয় আৰু যিটো স্মাৰ্ট ৱৰ্কৰ কাৰণে এই গ্ৰ' হাবৰ জন্ম হৈছে গতিকে মই ভাবোঁ আশা কৰোঁ যিসকলে নতুনকৈ ভাবিছে যে মই অনলাইন এই অনলাইন এইটো ট্ৰেডিঙেই আল্টিমেটলি ক'বলৈ গ'লে ট্ৰেডিং হয় সেইটো ট্ৰেডিং নকৰি যদি এইটো ট্ৰেডিং কৰে গ্ৰ' হাবত কৰক দুইটাই ট্ৰেডিং এতিয়া কোনটো ট্ৰেডিং আপুনি বাছি লয় আপোনাৰ কথা হয় এনিৱে ধন্যবাদ শাকিল আহমেদ ডাঙৰীয়া আৰু এইবাৰ মই নীলোৎপলা চহৰীয়া আৰু তেখেতো ইয়াৰ লগত জড়িত হৈ আছে এজন পুৰুষৰ পৰা গম পালোঁ এইবাৰ মহিলাৰ পৰা গম পাই লওঁ কেনেকুৱানো এই এপটো আৰু ইয়াৰ পৰা তেওঁ মহিলাসকল কেনেকৈ লাভান্বিত হ'ব আৰু মহিলাৰ বাবে এইটো খুব ধুনীয়া এটা বিজনেছ কাৰণ পাকঘৰো চলাব আৰু নিজৰ পাকঘৰটো চলাবই বেলেগৰো পাকঘৰ চলাব পাৰিব নীলোৎপলাই গৱেষণীখিনি শাকিল আহমেদ ডাঙৰীয়াক বিদায় দিছোঁ কাষতে বহি আছে বাৰু আৰু এইবাৰ এইখন চকীত আহি বহিছেহি নীলোৎপলা চহৰীয়া নমস্কাৰ নীলোৎপলা তেখেতো কটনিয়ান হয় আৰু সেয়া মই আৰম্ভণিতে কৈছিলোঁ ন কটনে যি চিন্তা কৰে তাৰপিছত অসমে কৰে নীলোৎপলা চহৰীয়া তেখেত কটনৰে ষ্টুডেণ্ট আছিলে আৰু তেখেত ৱাইল্ড লাইফৰ লগত জড়িত আছিলে ৱাইল্ড লাইফ ফটোগ্ৰাফী ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন ৰাইট কনজাৰ্ভেশ্যন য়েছ আৰু এতিয়া গ্ৰ' হাবৰ লগত জড়িত হৈছে শুভেচ্ছা দিছোঁ প্ৰথমে ধন্যবাদ ঘৰ ক'ত আৰু কেনেকৈ ঘৰ ওদালগুৰিত হয় ওদালগুৰি কলাইগাঁও এখন সৰু ভিলেজ হয় ক'ব গ'লে আৰু তাৰ পৰাই মই কটনৰ পৰাই মাষ্টাৰ্ছ কটনৰ পৰাই BSc কৰা তাৰপিছত মই ইভেন BEdও কৰিলোঁ মানে মোৰ মা দেউতা দুজনে শিক্ষক হয় মোৰো আগতে প্লেন আছিলে মানে মোৰ নিজৰ প্লেন নাছিলে বাট ফেমিলি ফালৰ পৰা বিচাৰে যে গভৰ্ণমেণ্ট জব কৰোঁ তো তাৰ কাৰণে মই BEd ডিগ্ৰীও কৰিলোঁ তাৰপিছত মই গ্ৰ' হাবৰ লগত জইন হ'লোঁ আৰু ৱাইল্ড লাইফৰ লগত কেনেকৈ ৱাইল্ড লাইফৰ লগত মই মাষ্টাৰ্ছ কৰিছোঁ এনভাইৰমেণ্টেল বায়'লজি এণ্ড ৱাইল্ড লাইফ চায়েন্সেছ ফ্ৰম কটন ইউনিভাৰ্চিটি তো তাৰপিছত মই WWFৰ লগত জইন হ'লোঁ তাত মই হিউমেন এলিফেণ্ট কনজাৰ্ভেশ্যন প্ৰজেক্ট এটাত কাম কৰিছিলোঁ আৰু তাৰপিছত ক'ভিড আহি গ'ল তো সেইকাৰণে সেই প্ৰজেক্টটো এৰি দিবলগীয়া হ'ল হয় বাপৰে নীলোৎপলা চহৰীয়াৰ লগত মই আজি গ্ৰ' হাবৰ কথাই পাতিম তেওঁৰ লগত আৰু কথা পাতিবলগীয়া আছিল কিন্তু সেই এলিফেণ্ট কনফ্লিক্টৰ ওপৰত আমি বেলেগ এদিন পাতিম ঠিক আছে আজি আমি গ্ৰ' হাবৰ কথা পাতিছোঁ শাকিলে কৈ থৈ গ'ল শাকিল আহমেদ ডাঙৰীয়াই তেওঁ খুব ধুনীয়াকৈ বৰ্ণনা কৰিলে কেনেকৈ কি হ'ব এজ এ মহিলা হিচাপে মহিলাৰ বাবে খুব ভাল এটা বহুত ভাল হয় কাম হ'ব হয়নে তো মহিলা কেনেকৈ উপকৃত হ'ব এতিয়া চাওক মই ক'লোঁ যে মোৰ ঘৰ কলাইগাঁৱত হয় মোৰ ঘৰৰ ওচৰতে মোৰ মামাৰ ঘৰ মই সৰুৰ পৰা দেখিছোঁ মোৰ মামীয়ে মোৰ বাই মোৰ পেহীয়ে চবেই কি কৰে মেখেলা চাদৰ বনায় বা তেওঁলোকে ঘৰৰ সৰু শালতে তেওঁলোকে কেতিয়াবা গামোচা বনায় আৰু তেওঁলোকে আমাক বিহুৱান দিয়ে মোৰ মাক মেখেলা চাদৰ দিয়ে মোক সদায় গামোচা দিয়ে আৰু সেই গামোচাখন যিখন মই ঘৰত বনোৱা যিখন গামোচা দেখা পাওঁ মুখ মুচিবলৈ বহুত ভাল হয় দেখাটো বহুত ভাল হয় কাপোৰৰ কোৱালিটিও বহুত ভাল হয় তাৰপিছত মই যেতিয়া গুৱাহাটী আহিলোঁ তেতিয়া কি হ'ল কাৰোবাক গিফ্ট কৰিবলগীয়া যদি গামোচা এখন মই বিচাৰিবলৈ যাওঁ এতিয়া গভৰ্ণমেণ্ট যিবিলাক ষ্ট'ৰ আছে প্ৰাগজ্যোতিকা তাত পাই যায় কিন্তু বহুত বেছি দাম কিন্তু মই যদি অকণমান কম দামী এতিয়া এজ এ ষ্টুডেণ্ট মইতো বহুত দামী গিফ্টটো কৰিব নোৱাৰোঁ তো মই তেতিয়া বিচাৰিবলৈ যাওঁ যদি অকণমান কম দামৰ গামোচা দেখিব সেইবিলাক চব বাহিৰত বনোৱা গামোচা হয় একেবাৰে পাতলা খহটা পানীও নুটুকে ঘামো মচিব নোৱাৰে বহুতেতো দলিয়াই দিয়ে জুবিন দায়ে দলিয়াইছে আমাৰ সাংবাদিক কেইবাজনেও দলিয়াইছে ময়ো বহুত জেগাত প্ৰটেষ্ট কৰিছোঁ এইটো কাহিনী আৰু কৰি যাব আপোনালোকে গুৱাহাটীত আপুনি মাৰ্কেটত গামোচা বিচাৰিব যাব মেক্সিমাম তেনেকুৱা টাইপৰ গামোচাই পাব তো এতিয়া যিহেতু আমাৰ অসমখন শিপিনীৰে হয় কিমান অসমত শিপিনী আছে যোনে বহুত ধুনীয়া ধুনীয়া গামোচা মেখেলা চাদৰ বা বেলেগ বেলেগ বস্তু বনায় আৰু সেই বস্তুবিলাক আচলতে তেওঁলোকে কি কৰিব নোৱাৰে তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে কাৰণ তেওঁলোকে বনাব তেওঁলোকৰ সেই কলাটো আছে কিন্তু তেনেকুৱা এখন মাৰ্কেট প্লেচ এভেইলেবল নাই এতিয়া বেলেগ মাৰ্কেট প্লেচত তেওঁলোকে বিক্ৰী কৰাৰ লগালগ
ডাঙৰ এটা তেওঁলোকে পাৰ্চেণ্টেজ পে কৰিব লাগে বা তেওঁলোকে ইমান বেছি কমিউনিকেটো কৰিব নালাগে এতিয়া গাঁৱৰ মানুহে এগৰাকীৰ ওচৰলৈ গৈ পেলাই কোনোবাই যদি কেইটামান বহুত টান বিজনেছৰ টাৰ্ম কয় তেওঁলোকেতো ইমান সহজত বুজিয়ে নাপাব আৰু তেওঁলোক ইমান বেছি কমফৰ্টেবলো নহয় বাট আমি যদি তেওঁলোকৰ লগত ভালকে কথা পাতি পেলাই তেওঁলোকক সেই বস্তুটো অকণমান কম এটা মানে তেওঁলোকে বহুত বেছি পাৰ্চেণ্টেজ আমাক নিদিয়াকে আমাৰ প্লেটফৰ্মৰ পৰা যদি তেওঁলোকে সেইটো বিক্ৰী কৰিব পাৰে তেওঁলোকেও লাভ হ'ব লগতে সেই বস্তুটো যিখিনি কাষ্টমাৰে কিনিব বিচাৰে ভাল গামোচাখন তেওঁলোকে কিনিবও পাৰিব তেওঁলোকে অলপ কম দামতে পাব আৰু এটা কথা নীলপলা যিসমূহ আমাৰ আত্মসহায়ক গোট আছে ঠিক আছে আমি বিদুৰ ভাইত দেখিছো না আত্মসহায়ক গোট চবে আৰু আত্মসহায়ক গোটত পিঠা পনা গামোচা চাদৰ মেখেলা হয়নে আচাৰ বনাই তেওঁলোকে বহুত ভেৰাইটিৰ তো নিশ্চয় আপোনালোকে সেইসমূহ আত্মসহায়ক গোটক টাৰ্গেট কৰিছে হয় তেওঁলোকেও নিজৰ বস্তুখিনি আমাৰ মাৰ্কেট প্লেচত ৰাখিব পাৰিব বা তাৰ পৰা বিক্ৰী কৰিব পাৰিব চাওক মহিলাৰ কাৰণে চিন্তা কৰা মহিলাও আছে যি কটনৰ পৰা ইমান ধুনীয়াকে পাছ আউট হৈ এতিয়া গ্ৰো হাবৰ লগত জড়িত হৈছে সঁচাকে আজি আপুনি যিযোৰ পিন্ধি আহিছে এইযোৰ টচ মুগা কয় এনেকুৱা চাদৰ মেখেলাও যদি পাব হয় টচৰ মুগাৰ পাটৰ বুলি কওঁতে মই যিবিলাক আমাৰ বাহিৰৰ পৰা বানাৰসী পাট তেনেকুৱা টাইপৰ কাপোৰৰ কথা কোৱা নাই যিবিলাক অসমীয়া মহিলাই নিজে বনাই বা ইয়াৰ মানুহে নিজে বনাই তেনেকুৱা টাইপৰ কাপোৰবিলাক আমাৰ তাত এভেইলেবল হ'ব আপোনালোকে নিশ্চয় শুৱালকুছিলে যাব লাগিব গৈছো কাঁহ পিতলৰ যিবিলাক সামগ্ৰী আমাৰ সৰ্থেবাৰীত আছে সেইসমূহো উপলব্ধ হ'ব লগতে আজিকালি আমি গম পাওঁ অসমৰ কাঁহ শিল্পৰ চবচে ডাঙৰ যিটো প্ৰব্লেম তেওঁলোকৰ এই ৰ মেটেৰিয়েলটো তেওঁলোকে নাপায় তো আমি বাহিৰৰ পৰা সেই ৰ মেটেৰিয়েলটো আনিও তেওঁলোকক প্ৰভাইড কৰাৰ সুবিধা এটা দিম বুলি ভাবিছো এতিয়ালৈ আমি সেইটো বস্তু নাই ৰখা কিন্তু আমি ভৱিষ্যতে সেই বস্তুটোতো তেওঁলোকক সুবিধা এটা কৰি দিম আৰু লগতে শিপিনীসকলকো আমি অকণমান কম ৰেটত তেওঁলোকে যাতে সূতাটো পায় আমাৰ পৰা অৰ্ডাৰ কৰিব পাৰে সেই সুবিধাটো আমি দিম বুলি আশা কৰিছো ভৱিষ্যতে আৰু যিসকল গৃহিণীয়ে হয় পাকঘৰত ভাতো বনায় আৰু অকণমান বোলে নিজে আৰ্নিং কৰি থাকিব বিচাৰে তেওঁলোকৰ কাৰণেতো এইটো বেষ্ট অপশ্যন হ'ব মই ভাবোঁ তেওঁলোকে যদি আত্মসহায়ক গোট যেনেকে বনায় তেনেকে তেওঁলোকৰ অঞ্চলটোত বা এটা ফ্লেটত ধৰক 300-400 ঘৰ থাকে তাতে বোলে কোনোবা এগৰাকী মহিলাই সেই 300-400 গৰাকী মহিলাক টাৰ্গেট কৰিলে কৰি পেলাই বোলে তেওঁ বোলে নেমু চাপ্লাই দিয়ে বোলে তেওঁ বোলে ভোট জলকীয়া চাপ্লাই দিয়ে বোলে কেনেকুৱা ইণ্টাৰেষ্টিং হ'ব আপোনালোকে ভাবি চাওক আৰু তাৰ কাৰণে আপোনালোকৰ বেলেগ একো কৰিব নালাগে এই গ্ৰ' হাবটো ডাউনলোড কৰক তাৰপিছতে আপোনালোকে আবেলি গৈ কাষৰ মানুহখিনিক কওক মই কাইলৈৰ পৰা আপোনালোকক ভোট জলকীয়া দিম মই আপোনালোকক কাইলৈৰ পৰা বোলে নেমু টেঙা দিম মই আচাৰ যোগান ধৰিম ভাবক কেনেকুৱা ধৰণৰ এটা যদি চিন্তা কৰে সেইটোৱে কিন্তু বিজনেছ হয়নে কৰিব পাৰিব তেওঁলোকে যদি আমাৰ পৰা অৰ্ডাৰ কৰে এটা লাৰ্জ কোৱান্টিটিত আৰামত তেওঁলোকে নিজৰ ওচৰৰ পাজৰত বিক্ৰী কৰিব পাৰিব সেইটো কাজি নেমু পাবলৈ নাই এটা কাজি নেমুৰ দাম 10 টকা হয় অফ সিজনত আপোনাৰ 15 টকালৈকে যায়গে 15 টকা 20 টকালৈকে যায় মইতো যোৱা কেইদিনমান আগত দুটা কাজি নেমু 30 rupeesত কিনি পাইছিলো এটাত 15 টকাকে তো সেই বস্তুবিলাক আপুনি অকণমান মগজুটো খটাই ধুনীয়াকে যদি এওঁলোকৰ লগত কথা পাতে ন আপোনালোকে ধুনীয়াকে এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰে কাৰণ তেওঁলোকৰ পৰা ল'ব লাগিব লাৰ্জ স্কেলত গতিকে আপোনাৰ কাষ্টমাৰো হ'ব লাগিব যথেষ্টখিনি 100 200 300 কাষ্টমাৰ হ'ব লাগিব তেতিয়া আপুনি এই ধুনীয়াকে চলাই গৈ থাকিব পাৰিব হয়নে আৰু এটা কথা যিমানে লাৰ্জ কোৱান্টিটি তেওঁলোকে অৰ্ডাৰ কৰিব সিমানে প্ৰাইচিংটো অকণমান কম থাকিব কাৰণ যিহেতু আমি ট্ৰান্সপৰ্টেশ্যনৰ কষ্ট এটাও খৰচ কৰিব লাগিব তো কোনোবাই যদি বহুত ডাঙৰ কোৱান্টিটি অৰ্ডাৰ কৰে তেতিয়াহ'লে বস্তুৰ দামো অকণমান কম থাকিব তেতিয়া তো তেনেকে প্ৰাইচটো ভেৰি কৰিব শাকিল ডাঙৰীয়াই মোক ক'লে যে আসাম ষ্টাৰ্টআপ ইয়াত জড়িত হৈ আছে তেওঁলোকে হেল্প কৰিছে কটনৰ আটাইকেইজন আছে IIT কেনেকৈ হেল্প কৰিছে IIT গুৱাহাটী একচুৱেলি আমাক ইনকিউবেশ্যন দিছে তেওঁলোকে আমাক কানেকশ্যনখিনিত হেল্প কৰিব বা তেওঁলোকে এতিয়া আমি কেতিয়াবা পিচ দিব লাগে জানেই চাগে আমি গৈ পেলাই আজি বেলেগত পিচ দিব লাগিব কালি বেলেগত পিচ দিব লাগিব তো সেই পিচিংখিনিত তেওঁলোকে আমাক হেল্প কৰিব প্ৰেজেণ্টেশ্যন কেনেকৈ দিব লাগে যিহেতু আমি বহুত নতুন হয় এইটো ফিল্ডত কিছুমান বস্তু আমি অকমান ভুল কৰিব পাৰো তো সেই বস্তুখিনি তেওঁলোকে আমাক হেল্প কৰিব বা তেওঁলোকে আমাক এটা ইক'চিষ্টেম যিটো ষ্টাৰ্টআপ ইক'চিষ্টেম বুলি কয় সেই বস্তুটো তেওঁলোকে আমাক প্ৰভাইড কৰিব নীলোৎপলা ইমান দিন এই বস্তুৰ অৰ্গেনাইজ কেলে হোৱা নাছিলে
বাহিৰৰ আমি কিছুমান ৱেবছাইট আমি ডাউনলোড কৰিছোঁ, এপ ডাউনলোড কৰিছোঁ, আমি কাপোৰ কিনিছোঁ, কিবা কিনিছোঁ, দৰকাৰী বস্তু কিনিছোঁ. অসম বা নৰ্থ ইষ্টত এনেকুৱা এটা এপ আজিলৈকে কিয় হ'ব পৰা নাই, যিটো এপৰ জৰিয়তে আমি এইবিলাক কৰিব পাৰোঁ? নিশ্চয় এতিয়া হ'ব বাৰু, ইমান দিন কিয় ৰৈ আছিলে? বেলেগে দখল কৰি আছিলে? আচলতে আমাৰ নৰ্থ ইষ্টখন আপুনি চাব পাৰে, নৰ্থ ইষ্টখন জিঅ'গ্ৰাফিকেলি কেনেকুৱা হয়. আমি যে কওঁ আমাৰ নৰ্থ ইষ্টত ইমান বেলেগ বেলেগ ট্ৰাইব আছে, ইমান বেলেগ বেলেগ ভাষা আছে, তাৰ মেইন ৰিজনটো কি হয়? আমাৰ জিঅ'গ্ৰাফি. যিহেতু আমাৰ ৰাস্তা ঘাট আগতে কি আছিলে, এখন ভিলেজৰ লগত এখন ভিলেজে জইন কৰিব নোৱাৰে. তো এতিয়াও বাহিৰৰ মানুহখিনিৰ কাৰণে কি হয়, অসমখন বিক্ৰী কৰিবৰ কাৰণে ভাল জাগা, বাট অসমৰ বস্তু বা নৰ্থ ইষ্টৰ বস্তু আমি বাহিৰত নিবিকো. তেনেকুৱা টাইপৰ এটা মানে এলাগী চকুই দি বাহিৰৰ মানুহখিনি আমাৰ অসমীয়াখিনিক চায় বা নৰ্থ ইষ্টৰ মানুহখিনিক চায়. এতিয়াও আপুনি বহুত জাগাত যাব, তেওঁলোকে নৰ্থ ইষ্ট ক'ত আছে সেইটোৱে গম নাপায়. তো নৰ্থ ইষ্টত কি প্ৰডাক্ট আছে বা নৰ্থ ইষ্টত কি স্পেচিয়েলিটি আছে, সেই বস্তুটো বাহিৰৰ মানুহে ইমান ভালকে গম নাপায়. কিন্তু আমি যিখিনি নৰ্থ ইষ্টৰ হয়, আমি যিহেতু ইয়াতেই জন্ম হৈছোঁ, ইয়াতেই ডাঙৰ হৈছোঁ, ইয়াৰে বস্তু আমি ব্যৱহাৰ কৰিছোঁ, তো আমি অকণমান ভালকে ইয়াৰে বস্তুবিলাকৰ বিষয়ে জানো বা আমি ইয়াৰে বস্তুখিনি বেছি ভালকে বুজি পাওঁ. হয়, আৰু সেইটো এটা ৰিজন হয়. আৰু বাহিৰৰ কোম্পানীজখিনি আহিছিলে, আছে, কিন্তু মানুহবিলাকে চাগে ইয়াৰে মানুহবিলাকে আগতে চাগে ভবা নাছিলে. ডাঙৰ কথাটো কি জানা উৎপলা, আমি পশ্চিমীয়া বস্তুটো, বেলেগৰ বস্তুটো আমি ল'বলৈ বিচাৰো. যিটো বস্তু গামোচাখনতে হয়, নিজৰটো আমি মানে, মই কেতিয়াবা খং উঠে জানে, আমাক ইমান বেছি ফুলাম গামোচা দিব নালাগে. আমাক নৰ্মেল মুখ মোচা গামোচা এখন দিলেই হ'ল, ঘামকণ মুচিব পৰা. যদি তুমি ইমান ফুলাম গামোচা এখন দিয়া, যিখন গামোচা মই ঘামকণো মুচিব নোৱাৰো, সেইখন গামোচা মোক নালাগে. ঠিক একেদৰে সেইটোৱে হৈছে, মানে আমি অসমৰ বস্তুবিলাকৰ ওপৰত আমি মানে বিশ্বাস নকৰো. বাহিৰৰ বস্তু মানে ভাল হয়, বাহিৰৰ বস্তু মানে ভাল হয়, আমাৰ যিটো লোকেল হয় সেইটো বেয়া. আপুনি চাবচোন, যেতিয়া আমি লোকেল যদি কওঁ অসমীয়া, এতিয়া যিটো লোকেল বস্তু হয় সদায় কেনেকুৱা হয়, অকণমান বেকা টেৰা, আৰু যিটো চালানী হয় সেইটো দেখিবলৈ একদম ফ্ৰেছ হয়. আম বজাৰ কৰিবলৈ যাব, লোকেল পোক আছে নলওঁ, চালানী আম ল'ম, সেইটো আমাৰ মানে মেণ্টেলিটি একচুৱেলি হয়. সেই হেৰিয়াত গৈ পেলাই হয়, বজাৰত গৈ পেলাই এই বিলাহী কেইটা, কেটেৰা মেটেৰা কেইটাই ভাল হয়, এইকেইটাতো গমেই পাইছো কি দিয়া হৈছে তাত. এনিৱে, আমি নিজক ভাল পাবলৈ শিকোৱা হওক, আমাৰ কটনৰ পৰা হোৱা এই এপটো আমি গ্ৰ' কৰিবলৈ শিকোৱা হওক, গ্ৰ' হাবটোক আমি তেওঁলোকক একেলগে গ্ৰ' কৰোঁ. যিহেতু IIT ইয়াত হেল্প কৰিছে, ষ্টাৰ্টআপ আছামে হেল্প কৰিছে, গোটেইকেইজন অসমীয়া ল'ৰা ছোৱালী তেওঁলোকে কিবা এটা চিন্তা কৰিছে, নৰ্থ ইষ্টখনক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ চেষ্টা কৰিছে, ভাৰতক চিনাকি কৰি দিয়াৰ চেষ্টা কৰিছে. চিনাকি কেনেকৈ হ'ব? এনেকৈয়ে হ'ব যেতিয়া আমাৰ হাতত থাকিব এটা মোবাইলটোৰ ভিতৰত থাকিব এটা এপটোৰ নাম হ'ব গ্ৰ' হাবৰ ভিতৰত থাকিব এই GI টেগ থকা এই বস্তুবোৰ. তেতিয়া আমি গম পাম ন, অসমত এইখন GI টেগ থকা গামোচা, এইখন বোলে জাপি, এইটো বোলে অমুক, নৰ্থ ইষ্টৰ বাকীবিলাক বস্তু. তেতিয়াহে আমি চিনি পাম নিজক. আহক বিলাই দিওঁ তেনেকৈ, সেইটোৱে আশা কৰিছোঁ. নীলপলা, মই অলৰেডি আৰম্ভণিত কৈছিলোঁ যে আমাৰ GI টেগ থকা বস্তু কি কি, তোমাৰ মনত আৰু কি কি বস্তু ইয়াত থাকিব লাগে? এতিয়া GI টেগ বুলি কওঁতে আপোনালোকে চাগে জানে, যিটো মেঘালয়ৰ যিটো হালধি লেকেডং টাৰ্মাৰিক, সেইটোত কিউকিমিন বুলি যিটো কেমিকেল হয় সেইটো চবতকে বেছি থাকে, অলমষ্ট 7 to 9% থাকে, যিটো বেলেগতকে অকণমান বেছি হয়. আৰু সেইটোৰ বহুত বেছি হেল্থ বেনিফিট আছে. ধৰি লওক আমাৰ মানে বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বহুত বেছি. তেনেকুৱা আমাৰ যিটো কাৰ্বি আংলঙৰ আদা, সেইটো এটা স্পেচিফিক GI টেগ থকা প্ৰডাক্ট হয়, যিটো আমাৰ হেল্থৰ কাৰণে বহুত বেছি ভাল হয়. তেনেকুৱাকে আৰু বহুত বেছি প্ৰডাক্ট আমাৰ নৰ্থ ইষ্ট বা আমাৰ অসমত আছে. আমাৰ গামোচাখন, আমাৰ জাপিটো, আমাৰ যিটো অৰ্থডক্স টি বা অৰ্থডক্স টি লগো, সেইটো এটা GI টেগ প্ৰডাক্ট হয়. মণিপুৰৰ যে ফিৰিঙতি জলকীয়া, যিটো জিভাত লগালে যে একদম জ্বলি যায়, সেইটো এটা হয়, সেইটো এটা অকণমানি, সেইটো আমি বাৰ্ড আই চিলি বুলিও কওঁ. বাৰ্ড আই দেখিবলৈ চৰাইৰ চকুটোৰ নিচিনা হয় অকণমানি, সেইকাৰণে বাৰ্ড আই চিলি. আৰু আমাৰ ভোট জলকীয়াটো আছেই. হয়, আৰু এই ঝাৰুটো, ত্ৰিপুৰাৰ ঝাৰুটো, সেইটো অলপ স্পেচিয়েল. সেইটো একচুৱেলি GI টেগ প্ৰডাক্ট নহয়, বাট ত্ৰিপুৰাৰ ফৰেষ্টত সেইটো বহুত বেছি এভেইলেবল হয়. মানে আমাৰ প্লেটফৰ্মত অকল GI টেগ বুলিয়েই নহয়, সেই বস্তুটো মই কাৰেক্ট কৰি দিছোঁ, অকল GI টেগ বুলিও নহয়, যিখিনি আমাৰ নৰ্থ ইষ্টৰ ইউনিক প্ৰডাক্ট আছে, ইউনিক প্ৰডাক্ট আমাৰ যিহেতু নৰ্থ ইষ্টত GI টেগ পোৱাৰ পিছতো আৰু বহুতো ইউনিক প্ৰডাক্টছ আছে, সেই ইউনিক প্ৰডাক্টখিনিও আমি আমাৰ প্লেটফৰ্মত ৰাখিব বিচাৰিছে. ইলাচি
হয় ইলাইচিটো ইলাইচিটো ত্ৰিপুৰাৰ ত্ৰিপুৰাৰ নহয় ছিকিমৰ হয় কিন্তু ত্ৰিপুৰাটো লাৰ্জটো ইলাইচি হয় এভেইলেবল আছে ওকে হয় এই প্ৰডাক্ট বিলাকৰ যিবিলাক ফটো যেতিয়া আমি এপটোত আমি দেখা পাই আছো ন ফটোবোৰ সেইবিলাক তুমি মাৰিছা আমি নাই সেইবিলাক মই বেলেগ এটা ডিপাৰ্টমেণ্ট থাকে ন হয় সেইটো এটা বেলেগ ডিপাৰ্টমেণ্ট হয় অ'কে মানে এই বস্তুটো মই ক'ৰবাত দেখো মানে যেতিয়া প্ৰডাক্ট ফটোশ্বুট হয় ন সেইটো এটা বেলেগ ফটোশ্বুট মানে ৱাইল্ড লাইফ ফটোগ্ৰাফী আৰু প্ৰডাক্ট ফটোগ্ৰাফী বহুত বেলেগ হয় ৱাইল্ড লাইফ ফটোগ্ৰাফীটো লাক হয় আপোনাৰ যদি কপাল ভাল আপুনি কেতিয়াবা বাঘো দেখা পাই যাব কেতিয়াবা সাপো দেখা পাই যাব আৰু কেতিয়াবা আপোনাৰ কপাল বেয়া একো দেখা নাপায় বাট প্ৰডাক্ট ফটোগ্ৰাফীটো নিজৰ ওপৰত হয় আপোনাৰ লাইটিং বা সেইবিলাক বস্তুৰ ওপৰত হ'ব ৱাইল্ড লাইফত গৈ ফটো তোলোতে কেতিয়াবা কিবা নাই বহুত ভাল লাগিছিলে ক'ত গৈছিলা নৰ্থ ইষ্ট বা অসমৰ মেইনলি তাতে আমি ঘূৰিছিলো মোৰ যিটো লেণ্ডস্কেপ আছিলে ব্ৰহ্মপুত্ৰ হিমালয়ান লেণ্ডস্কেপ তো ইয়াতেই বেছিকৈ আমি ট্ৰেভেল কৰিছোঁ কাজিৰঙা মানাস নামেৰি গোটেইখিনি আৰু সাহসী ছোৱালী সাহস গোটাই গ্ৰ' হাপৰ জন্ম দি দিলে গোটেইকেইজনে মিলি এতিয়া খালি গ্ৰ' কৰিব লাগে ধন্যবাদ নীলপলা আৰু ধন্যবাদ চাকিল আটাইকেইগৰাকীলৈ শুভেচ্ছা থাকিলে মোৰ ফালৰ পৰা আৰু আপোনালোকলৈ এটাই আহ্বান যে আমি অকণমান এওঁলোকক মৰম কৰোঁ আহক আৰু গ্ৰ' হাপটো ডাউনলোড কৰোঁ আহক আৰু গ্ৰ' হাপৰ ভিতৰত এই প্ৰডাক্টবিলাক আমি চাৰ্চ কৰোঁ আহক আৰু মই আৰম্ভণিতে কৈছিলোঁ ন আমাৰ অসমৰ বাহিৰত থকা মোৰ জেঠাই জেঠু পেহা পেহী বা ভিনদেউ যিসকললৈ আমি এই প্ৰডাক্টবিলাক পঠিয়াই থাকিব লাগে তেওঁলোকে এতিয়া নপঠিয়ালেও হ'ব আৰু আপোনালোকে খুব ধুনীয়াকৈ গ্ৰ' হাপটো ডাউনলোড কৰি তাতে অৰ্ডাৰ দিব বুলি আশা কৰিছোঁ ধন্যবাদ